মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান সময়। মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান